আঁঠুৰ বিষ, কাঠিৰ বিষ, ভৰি হাতৰ বিষ এইবিলাক আজিকালি খুব কমন প্ৰব্লেম হৈ পৰিছে। যিকোনো বয়সতে এই প্ৰব্লেম হোৱা দেখা যায়। উঠা বহা কৰোঁতে যদি এজন মানুহৰ অনবৰতে পেইন হৈ থাকে, তেতিয়াহ'লে কিমান বেছি ফ্ৰাষ্ট্ৰেটিং হ'ব পাৰে। আপোনাৰ লাইফটো বেয়া হৈ যাব পাৰে। যিসকল মানুহে এই প্ৰব্লেম ফেচ কৰি আছে তেওঁলোকেহে জানে। তেওঁলোকৰ লাইফষ্টাইল আৰু ডেইলি কাম বনবোৰত বৰ বেয়া ধৰণৰ এফেক্ট কৰে। এনেকুৱা ধৰণৰ প্ৰব্লেমবিলাকত জেনেৰেলি দেখা যায় পেইন কিলাৰ ইউজ কৰা হয়। পেইন কিলাৰ ইউজ কৰিলে আপুনি লগে লগে এই প্ৰব্লেমৰ পৰা ৰিলিফটো পায়। কিন্তু এইটোৱে প্ৰব্লেমৰ গুৰিত কাম কৰেনে বাৰু? নে এই মেডিচিন দীঘলীয়া সময়ৰ কাৰণে আপুনি ইউজ কৰিব পাৰে। আৰু এইবোৰৰ বহুত বেছি ছাইড এফেক্ট আছে, যিটোৱে আপোনাৰ বহুত লোকচান কৰাৰ লগতে আগলৈ গৈ বহুত অসুখৰ সন্মুখীন আপুনি হ'ব পাৰে। এতিয়া আপোনাৰ ওপৰত ডিপেণ্ড কৰিব, আপুনি মেডিচিন আৰু অইনমেণ্ট ইউজ কৰি লাইফত ৰিস্ক ল'ব বিচাৰিব নে এটা নেচাৰেল আৰু সহজ উপায় ইউজ কৰিব বিচাৰিব, যিটোৱে আপোনাৰ প্ৰব্লেমৰ গুৰিত কাম কৰিব আৰু কোনো ছাইড ইফেক্ট হোৱাৰ আপোনাৰ ভয় নাথাকিব। যদি আপুনি আপোনাৰ স্বাস্থ্যৰ প্ৰতি অলপো এৱেৰ হয় আৰু ছেকেণ্ড নেচাৰেল চলিউশ্যনৰ বিষয়ে জানিব বিচাৰে, তেতিয়াহ'লে মই ক'ব পাৰিম এই ভিডিঅ' আপোনাৰ কাৰণে বহুত হেল্পফুল হ'ব। আজিৰ ভিডিঅ'ত দুটা বহুত চিম্পল আৰু এফেক্টিভ ৰিমেডি লৈ আহিছোঁ,